আজি বনাম মূলা শাক ৰেচিপি। তো কি খবৰ আপোনালোকৰ ভালে আছেনে? তো মূলা শাক ৰেচিপিটো মই বনাম একদম চিম্পুলকৈ বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমত মই মূলা শাকটো ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ 2-3 বাৰ, আৰু এইকেইটা মিহি মিহিকৈ কাটিব লাগিব। আৰু এইফালে লৈছোঁ পিঁয়াজ, পাঁচফোৰণ, শুকান জলকীয়া আৰু নহৰু। আৰু এইফালে লৈছোঁ আলু এটা কাটি পেলাই। এতিয়া ধুনীয়াকৈ ভাজিখন বনাওঁ। আৰু এইফালে ধুনীয়াকৈ শাকটো মই কাটি ৰেডি কৰি ল'লোঁ। আৰু এইফালে মই গেছটো অন কৰি পেলাই মই কেৰাহীখন বহাই দিলোঁ। আৰু এইফালে মোৰ কেৰাহীখন শুকাই গ'ল। এতিয়া মই ইয়াত মিঠাতেল এড কৰি দিলোঁ অলপ। আৰু এইফালে তেল গৰম হৈ গ'ল। মই শুকান জলকীয়া দুটা দি দিলোঁ, মানে এটা জলকীয়া দুটুকুৰ কৰি দিছোঁ। তাৰপিছত মই দি দিছোঁ অলপ পাঁচফোৰণ। অকণমান ফ্ৰাই হ'ব দিব। তাৰপিছত মই ইয়াত দি দিলোঁ নহৰু। পিঁয়াজটো ফ্ৰাই হোৱাৰ পিছত মই ধুনীয়াকৈ মূলাখিনি মই দি দিলোঁ অলপ অলপকৈ। দেখিবলৈ সৰহ হয়, কিন্তু কমি যাব। তাৰপিছত ইয়াত মই আলুখিনি দি দিলোঁ। শাক ভাজি সদায় মনত ৰাখিব, হালধি বেছিকৈ নিদিব, কাৰণ যিমান হালধি দিলেও কালাৰ নহয়। তো সেই গতিকে অলপ মই হালধি দি দিছোঁ। আৰু শাক ভাজিটো দেখিবলৈ বেছি হয় বুলি নিমখ বেছিকৈ নিদিব, নিমখটো একদম কমকৈ দিব। এতিয়া মই 2 মিনিটৰ কাৰণে ঢাকন মাৰি দিম। যেতিয়া কমি যাব তেতিয়া ধুনীয়াকৈ খিলাই দিম। আৰু এইফালে 2 মিনিটৰ পিছত মই ঢাকনখন ওলাই দিলোঁ। ঢাকনটো উঠাই দিছোঁ। আৰু এতিয়া ধুনীয়াকৈ অলপমান লৰাই দিম। পানী আছে, পানীটো যেতিয়া শুকাই যাব তেতিয়া ধুনীয়াকৈ ফ্ৰাই কৰিম। আৰু এতিয়া অলপ পানী আছে, পানীটো শুকাব দিব লাগিব। আৰু এইফালে চাওক ফাইনেলি ভাজি হৈ গৈছে। আৰু অলপ টাইম হ'ব লাগিব, কাৰণ পানীটো আছে, পানীটো শুকাই যোৱা নাই। পানীটো শুকাই যোৱাৰ পিছত ধুনীয়াকৈ খাব পৰা যাব। আৰু খুব এটা টেষ্টি হ'ব, কাৰণ কিয় কৈছোঁ, একদম বিনা খাৰৰ মূলা শাক হয়। একদম ডাইৰেক্ট উঠাই পেলাই লৈ আহিছোঁ আৰু ভাজি বনাইছোঁ, দেখিছেনে? আৰু এইফালে ভাত, আৰু এইফালে শাক ভাজি, আৰু এইফালে ঔটেঙা আৰু মচুৰ দালিৰ তৰকাৰী। আজিৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ। ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্টত জনাব নাপাহৰিব।